নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম ৰেজিষ্ট্ৰেশ্যন ফৰ নিউ ষ্টুডেণ্টছ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। ফ্ৰেণ্ডছ, আমি সকলোৱে গম পাওঁ 2021 আৰু 22 চনৰ বাবে PG ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু UG ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন কমপ্লিটেড হৈ গৈছে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি, ইভেন ইন ডিফাৰেণ্ট এফিলিয়েটেড কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া ফ্ৰেণ্ডছ, কথাটো হ'ল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিবিলাক কেণ্ডিডেট UG ফাৰ্ষ্ট ছেমিষ্টাৰ হয় আৰু PG ফাৰ্ষ্ট ছেমিষ্টাৰ হয়। আৰু UG আৰু PG ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি আজি ন'টিচ ইছ্যু কৰিছে। সেই ন'টিচটো আমি ডিটেইলছত ডিছকাশ্যন কৰিম। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আমি ডিটেইলছত ডিছকাশ্যন কৰিম। ষ্টেপ বাই ষ্টেপ আপোনালোকৰ কি কি ষ্টেপ ফ'ল' কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কি কি ডকুমেণ্টছ লাগিব, লগত আমি ডিছকাশ্যন কৰিম আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি কিমান হ'ব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফি পে'মেণ্ট কৰিব পাৰিব। এই গোটেইখিনি আমি আলোচনা কৰিম ওৱান বাই ওৱান। পোনপ্ৰথমে মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিম আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নটিফিকেশ্যনখিনি যিটো ইছ্যু কৰিছে বাই গুৱাহাটী ইউনিভাৰ্চিটি। চ' নিশ্চয় চাব পাৰিছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নটিফিকেশ্যন হুইচ ইজ ইছ্যুড বাই গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াতে চাওক আপোনালোকৰ কি আহে, চাব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটি ইছ্যু কৰিছে 27 ডিচেম্বৰ 2021। আজি পাব্লিক হৈছে, আমি ৱেবছাইটত আজি পাইছোঁ। দিছ ইজ, আৰু ইয়াৰ লিংকটো মই আপোনালোকক ডাইৰেক্টলি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে পাই যাব। চ' ইয়াতে চাওক, this is to notify to all concerned that the registration process for new students, both undergraduate and postgraduate students who have taken admission in the GU in the academic session 2021-22 is now open at guportal.in. যিবিলাক 2021-22 ছেশ্যনৰ একাডেমিক ইয়াৰত এডমিশ্যন লৈছে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি, ইভেন ইন ডিফাৰেণ্ট এফিলিয়েটেড কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি, তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আজি ষ্টাৰ্ট হৈ গৈছে, অ'পেন হৈ গৈছে লিংকটো। এতিয়া আপুনি কি কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ষ্টেপ বাই ষ্টেপ মই নটিফিকেশ্যনটো ডিছকাশ্যন কৰাৰ পিছত আপোনালোকৰ লগত আলোচনা কৰিম। Secondly, all the students belonging to the following categories are requested to proceed for registration in the above portal on or before the last date as shown below. আৰু যিবিলাক কেণ্ডিডেট আণ্ডাৰগ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰ হয় আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি অফ এনি এফিলিয়েটেড কলেজ আণ্ডাৰ GU, তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব বিফ'ৰ দ্য লাষ্ট ডেট হুইচ ইজ গিভেন বাই গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া লাষ্ট ডেট কি হয় সেইটো আমি আলোচনা কৰিম, ইয়াতে আমাৰ দিয়া আছে ডিটেইলছত। কেটেগৰিজ অফ ষ্টুডেণ্টছ ৰিকুৱাৰিং ৰেজিষ্ট্ৰেশ্যন, কোনবিলাক কেণ্ডিডেটে বা ষ্টুডেণ্টছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমতে চাওক, অল আণ্ডাৰগ্ৰেজুৱেট ষ্টুডেণ্টছ অফ অল ডিচিপ্লিনছ, যিমান ডিচিপ্লিনছ আছে আপোনাৰ আৰ্টছে হওক, ছায়েন্সে হওক বা কমাৰ্চে হওক, অল আণ্ডাৰ গ্ৰেজুৱেটেড যিমান ষ্টুডেণ্ট আছে সকলোৱে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিবিলাক কি হয় চাওক, ডিচিপ্লিন হু হেভ টেকেন এডমিশ্যন ছেশ্যন 2021-22 ইন এফিলিয়েটেড কলেজেছ অফ GU, ইনষ্টিটিউট এফিলিয়েটেড টু GU, একাডেমিক ডিপাৰ্টমেণ্টছ অফ GU এণ্ড কনষ্টিটুৱেঞ্চ কলেজেছ অফ GU। এই গোটেইবিলাক কলেজৰ বা ইনষ্টিটিউশ্যনৰ ষ্টুডেণ্টসমূহে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ছেকেণ্ডলি, আপোনালোকৰ যিমান পষ্ট গ্ৰেজুৱেট কেণ্ডিডেট আছে অৰ ষ্টুডেণ্ট আছে ফাৰ্ষ্ট ছেমিষ্টাৰ অফ এনি ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আৰু যিমান ইনষ্টিটিউশ্যন আছে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি অৰ GU কেম্পাছ ডিপাৰ্টমেণ্টছ বা আপোনাৰ যিবিলাক এফিলিয়েটেড কলেজ আছে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি, সকলো কেণ্ডিডেট বা ষ্টুডেণ্টসমূহে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এণ্ড ইয়াতে চাব, ডেডলাইনছ আপোনালোকে চাব, অ'পেনিং অফ ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি ফ্ৰম 28 ডিচেম্বৰ 2021 আৰু ক্লজিং ডেট অফ ৰেজিষ্ট্ৰেশ্যন ইজ হোৱাট 13 জানুৱাৰী 2022। 15 ডেজ আপোনালোকে সময় পাব আজিৰ দিনৰ পৰা। এই 15 ডেজৰ ভিতৰতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব, ইভেন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিও পে'মেণ্ট কৰিব লাগিব। দেন ক্লজিং অফ ৰেজিষ্ট্ৰেশ্যন উইথ ফাইন, যদি আপুনি উইদিন 13 জানুৱাৰীৰ ভিতৰত যদি পে'মেণ্ট নকৰে আৰু 7 ডেজ আপুনি এক্সটেনশ্যন পাব, বাট এক্সটেনশ্যনত আপুনি কি কৰিব লাগিব, ফাইন দিব লাগিব। আৰু ফাইন হয় আপুনি 20 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যনৰ বাবে। আৰু ইয়াতে এটা কথা আপোনালোকে জানি লওক, বিফ'ৰ ডেট দ্য ডেট উইল নট বি এক্সটেণ্ডেড, ইয়াতে লিখি দিছে। কাইণ্ডলি নোট ডেট দেৰ উইল বি ন' এক্সটেনশ্যন অফ দিছ বিয়ণ্ড দিছ ক্লজিং ডেটছ। চ' এই আছিল আমাৰ
ইম্পৰ্টেণ্ট নটিছটো যিটো ইছ্যু কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি ৰিগাৰ্ডিং ৰেজিষ্ট্ৰেশ্যন অফ আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড PG ফাৰ্ষ্ট ছেমিষ্টাৰ। এতিয়া আমি আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ আপুনি কেনেকৈ এপ্লাই কৰিব ৰেজিষ্ট্ৰেশ্যনৰ বাবে, কোনটো পৰ্টেলত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আপোনাৰ কি কি ডকুমেণ্টছ লাগিব, আপোনাৰ ফি কিমান লাগিব, এই বিষয়ে আমি চাম। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। চাওক, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে পোনপ্ৰথমে আপোনালোকে চাওক geoportal.in এইটো আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব। এপিয়াৰ্ড হোৱাৰ পিছত ইয়াতে নিশ্চয় আপোনালোকে বহুতকেইটা বটন দেখিব পাৰিছে। ষ্টুডেণ্ট পৰ্টেল, এক্সামিনেশ্যন ফৰ্মছ লগিং, নিউ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন এণ্ড লগিং, ৰি ইভালুৱেশ্যন ফৰ্ম। চ' ইয়াতে আপোনালোকে ছেকেণ্ড যিটো অপশ্যন দেখা পাব ইয়াতে নিউ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন এণ্ড লগিং, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে বথ ফৰ UG এণ্ড PG ফাৰ্ষ্ট ছেমিষ্টাৰ। চ' ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনাৰ পেজটো কেনেকৈ এপিয়াৰ্ড হৈছে। আপোনাৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব। যদি আপুনি অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট হয় বা ৰেজিষ্টাৰ্ড ষ্টুডেণ্টছ হয় তেনেহ'লে ডাইৰেক্ট আপুনি কি কৰিব লাগিব, এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড কি কৰিব লাগিব, ইনপুট কৰিব লাগিব। দেন আপুনি কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। লগ ইন কৰি পেলাই যিখিনি ৰিকুৱাৰ্ড ডাটা আছে সেইখিনি আপুনি কি কৰিব লাগিব, ইনপুট কৰিব লাগিব। দেন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হ'ব। বাট আপুনি যদি নিউ কেণ্ডিডেট হয়, নিউ ষ্টুডেণ্টছ হয়, এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই বিষয়ে আমি চাম। চ' প্ৰথমতে ইয়াতে চাওক বটনটো নিউ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন নিশ্চয় চাব পাৰিছে। ইয়াতে নিউ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন, চ' ইয়াতে আপুনি ক্লিক কৰিব লাগিব। চ' ইয়াতে ক্লিক কৰক আপুনি। ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনাৰ ফৰ্মটো এপিয়াৰ্ড হৈ যাব আৰু ৰিকুৱাৰ্ড ডাটাখিনি আপুনি ইনপুট কৰিব লাগিব। ভেৰি কেয়াৰফুল, কাৰণ যদি ভুল হয় আপুনি পিছত আকৌ কাৰেকশ্যন কৰিব নোৱাৰিব, দেয়াৰ উইল বি প্ৰব্লেম। চ' আপুনি যেতিয়া ডাটাখিনি ইনপুট কৰিব ভেৰি কেয়াৰফুলি আপোনালোকে কৰিব লাগিব, কোনো ধৰণৰ ভুল নকৰিব। চ' ইয়াতে প্ৰথমতে নিশ্চয় চাব পাৰিছে ইয়াতে কেণ্ডিডেটছ নেম, আপোনাৰ যি নাম হয় আপোনাৰ চাৰ্টিফিকেটত যিটো নাম আছে সেই নাম আপুনি ইনপুট কৰিব লাগিব। স্পেলিংটো ভালকৈ চাব যাতে কোনো ধৰণৰ মিষ্টেক নহয়। আৰু যিবিলাক আপোনালোকে চাব ৰঙা মানে ষ্টাৰ মাৰ্ক মাৰা আছে, দে আৰ কম্পালচাৰী ইনফৰ্মেশ্যন আপুনি ইনপুট কৰিবই লাগিব। দেন আপোনালোকে চাব ফাদাৰ্ছ নাম ইনপুট কৰিব। দেন চাব আপোনালোকে মাদাৰ্ছ নেম, দেন ইমেইল আইডি ভেৰি কেয়াৰফুলি ইনপুট কৰিব, কোনো ধৰণৰ ভুল নকৰিব, আপোনালোকে ভুল হ'লে প্ৰব্লেম হ'ব পাৰে। দেন আপোনালোকে ইয়াতে ইনপুট কৰিব লাগিব জেণ্ডাৰ। চ' জেণ্ডাৰ চাওক আপোনাৰ কি আছে, মেল, ফিমেল, ট্ৰান্সজেণ্ডাৰ যি হয় আপুনি কি কৰিব লাগিব, ইনপুট কৰিব লাগিব। দেন আপোনালোকে নেক্সট ষ্টেপ পাব ৰিলিজিয়ন, আপোনাৰ যি ৰিলিজিয়ন হয় ইয়াতে আপোনাৰ অপশ্যন দিয়াই আছে। জাষ্ট আপুনি বুদ্ধিজম হয়, খ্ৰীষ্টান হয়, হিন্দুইজম, ইছলাম যি হয় আপুনি কি কৰিব লাগিব, ইনপুট কৰিব লাগিব। চ' ইনপুট কৰিলে আপোনালোকে পাই যাব। দেন নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান হ'ব, নিশ্চয় গম পায়। দেন ষ্টুডেণ্টছ কেটেগৰী আপোনালোকে আপলোড কৰিব লাগিব। চ' ষ্টুডেণ্ট কেটেগৰী চাওক ইয়াতে জেনেৰেল, OBC, SC, MOBC যি হওক, আপুনি চাপ'জ জেনেৰেল হয়, চ' জেনেৰেল ছিলেকশ্যন কৰিব। দেন ডমিচাইল আপুনি আসামৰ হয় আৰু আদাৰ ষ্টেট চাপ'জ আসামৰে হয় আপুনি, চ' আসাম ছিলেকশ্যন কৰিব। ডেট অফ বাৰ্থ আপোনালোকে ছিলেকশ্যন কৰিব লাগিব। ডেট অফ বাৰ্থ আপোনালোকে দিব লাগিব ইয়াতে। নেক্সট ষ্টেপ আপোনালোকে চাব ইয়াতে মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো আপুনি ইয়াতে ইনপুট কৰিব লাগিব। আপোনাৰ যিটো পাৰ্চনেল মোবাইল নম্বৰ আছে আপোনাৰ লগত বা পেৰেণ্টছৰ মোবাইল নম্বৰটো আপুনি দিব লাগিব আৰু এই মোবাইল নম্বৰটো আপোনাৰ লগতে ৰাখি ল'ব, চেঞ্জ নকৰিব। নেক্সট আপোনালোকে চাওক নেক্সট অপশ্যনটো আছে আৰ ইউ অলৰেডি ৰেজিষ্টাৰ্ড ইন গুৱাহাটী ইউনিভাৰ্চিটি, আগতে ৰেজিষ্টাৰ আছিলে নেকি, যদি আছিলে য়েছ বুলি ইয়াতে টিক মাৰ্ক মাৰিব আৰু যদি নাছিলে তেনেহ'লে একো কৰিব নালাগে। নেক্সট পাৰ্টখিনি চাওক কেণ্ডিডেটছ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপোনালোকে দিব লাগিব। ইয়াতে কাৰেণ্ট ছেশ্যন আপোনাৰ কি হ'ব, কাৰেণ্ট ছেশ্যন আপুনি ইনপুট কৰিব লাগিব। দেন কাৰেণ্ট ছেশ্যনটো আপোনাৰ কি হ'ব 2021-22 হ'ব। দেন টাইপ অফ ডিগ্ৰী আপুনি UG বা PG। চ' বেচিকেলি আমাৰ ইয়াতে হৈ আছে কিহৰ বাবে, UG আৰু PG বাবে। যদি আপুনি UG হয় UG ছিলেকশ্যন কৰিব, PG হ'লে PG ছিলেকশ্যন কৰিব। দেন আপোনালোকে কলেজ, আপুনি কোনখন কলেজত পঢ়ে সেই কলেজটো আপোনাৰ আহিব। ইয়াতে অহা নাই, অলপ ছাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ কলেজৰ লিষ্টটো আহি যাব, কলেজৰ নাম যিবিলাক কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড হয় গোটেইখিনি কলেজৰ নাম ইয়াতে আহি যাব, আপুনি কলেজৰ নামটো ছিলেকশ্যন কৰিব পাৰিব। দেন প্ৰিভিয়াছ এক্সাম বা বৰ্ড, আপুনি কোনটো বৰ্ডৰ পৰা পাছ কৰিছিলে সেইটো ছিলেকশ্যন কৰিব লাগে। SEC হয় বা CBSE বা ICSE বা এনে যি হওক আপুনি সেইটো ছিলেকশ্যন কৰিব লাগিব। দেন আপোনালোকে চাব আদাৰ বৰ্ড অৰ ইউনিভাৰ্চিটি, যদি আপুনি আদাৰ বৰ্ডৰ হয় বা ইউনিভাৰ্চিটি হয় সেইটো আপুনি নামটো ইয়াতে লিখিব লাগিব, মেনশ্যন কৰিব লাগিব। নেক্সট কলেজ নেম আপোনালোকে চাওক ইয়াতে ছিলেক্ট কৰিব লাগিব।
কলেজ নেম আপোনাৰ কি হয় ইয়াতো আপোনাৰ অপশ্যন আহি যাব ইয়াতে সাৰ্ভাৰ অকণমান প্ৰব্লেম আছে আৰু বেছিভাগ পাৰিলে আপোনালোকে ল্যাপটপত কৰিব বা কম্পিউটাৰত কৰিব আপোনালোকৰ কাৰণে সুবিধা হ'ব দেন সাবজেক্ট নেম আপুনি সাবজেক্ট কি হ'ব এই সাবজেক্ট আপোনালোকে সিলেকশন কৰিব লাগিব বা ডিপাৰ্টমেন্ট সিলেকশন কৰিব লাগিব দেন ক্যান্ডিডেটস আইডেন্টিফিকেশন ডিটেইলছখিনি আপোনালোকে দিব লাগিব কি দিব লাগিব সক ইয়াতে ৰঙা কালাৰত আপোনালোকক নোট এটা দিছে Kindly fill these details very carefully. Roll number, mark sheet, serial number and pass year because later on it cannot be edited. এই তিনিটা ইনফৰমেশন আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ পিছত আপোনালোকে এডিট কৰিব নোৱাৰিব ওকে আপোনালোকৰ ৰোল নম্বৰ মাৰ্ক শিট সিৰিয়াল নম্বৰ আৰু পাছিং ইয়াৰ এই তিনিটা বস্তু আপোনালোকে ভেৰি কেয়াৰফুলি ইনপুট কৰিব লাগিব সো প্ৰথমতে আপোনাৰ এইচএস বা এইচএসএলসি আপোনালোকৰ কি কৰিব লাগিব ৰোল নম্বৰ ইনপুট কৰিব লাগিব ভেৰি কেয়াৰফুলি ভুল নকৰিব কাৰণ ইয়াতে লিখি দিছো যদি ভুল কৰে এটাৰ কাৰেকচন কৰাৰ অৱস্থা নাই দেন সেকেন্ডলি মার্কশিট সিরিয়াল নাম্বার আপনার এইচএস হায়ার সেকেন্ডারি বা মেট্রিকৰ মার্কশিট সিরিয়াল নাম্বার আপনি দিব লাগিব যিকোনো এটা দিব পাৰে আপুনি এইচএসৰ দিব পাৰে এইচএসএলসৰ দিব কিন্তু এটা কথা মনত ৰাখিব প্ৰথমত যদি আপুনি এইচএস দিয়ে গটেখিনি এইচএস দিব লাগিব বা প্ৰথমত যদি আপুনি এইচএসএলসি দিয়ে তেনেহলে গটেখিনি আপুনি এইচএসএলসি দিব লাগিব ওকে দেন পাছিং ইয়াৰ আপোনালোকে দিব লাগিব ভেৰি কেয়াৰফুলি দেন আপোনালোকে কি কৰিব লাগিব এতে ৰেজিষ্টাৰ বুলি বুটন দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰিব ইয়াৰ পিছতো আমাৰ স্টেপ আছে এইখিনিতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট নহব ইয়াৰ স্টেপছখিনি মই বেলেগ পাৰ্টত মই আপোনালোকক এতিয়া এই ভিডিঅটোতে দেখাম আপোনালোকে ভিডিঅটো মিছ নকৰিব আৰু বিফৰ ৰেজিষ্ট্ৰেচন আপোনালোকে ডিটেইলছখিনি চেক কৰি লব যে গটেখিনি কাৰেক্ট আছে নে নাই কাৰণ ভুল হলে আপোনাৰ প্ৰবলেম হ'ব পাৰে এটা নেক্সট স্টেপটো কি হ'ব ইয়াৰ পিছত এইখিনি বস্তু ইয়াতে নাই ইয়াৰ পিছৰ স্টেপখিনি কি হ'ব হেখিনি এই মেনুৱেলছৰ থ্ৰুদি মই আপোনালোকক দেখাই দিম ইয়াতে আপোনালোকৰ তেতিয়া হলে কোনো ধৰণৰ প্ৰবলেম নহব এতিয়া কথাটো হল আপোনাৰ ৰেজিষ্টাৰ কৰাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব কাৰণ মই জাস্ট অকনমান আগতে আপোনাক কলো যে হেখিনি কৰাৰ পিছতো আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট নহব সো নেক্সট স্টেপস টু কি হেতু আপুনি কৰিব লাগিব সো নেক্সট স্টেপটো আপোনাৰ কি হ'ব আপুনি ব্যাক কৰিব লাগিব ব্যাক কৰাৰ পিছত ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন লগিং বুলি অপচন দেখিব পাৰিছে আপোনালোকে নিশ্চয় ইয়াতে কি কৰিব লাগিব আপোনালোকে এপ্লিকেশন নাম্বাৰ লগতে পাসওয়াৰ্ড এই দুটা বস্তু আপোনালোকে এন্টাৰ কৰিব লাগিব লগতে আপোনালোকে কি কৰিব লাগিব ইয়াতে যেটো ক্যাপচা আছে ক্যাপচা আপোনালোকে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো ওপেন হৈ যাব দেন আপোনাৰ এডিশনাল যিখিনি আপোনাৰ ৰিকুৱাৰমেন্ট আছে সেই ডাটাখিনি আপোনালোকে কি কৰিব লাগিব ইনপুট কৰিব লাগিব দেন আপোনালোকে এপ্লিকেশন ফি বা ৰেজিষ্ট্ৰেচন ফি আপোনালোকে পেমেন্ট কৰিব লাগিব সো ইয়াৰ পিছৰ স্টেপছখিনি মই ইয়াতে আপোনালোকক দেখাব নোৱাৰো বাট মেনুৱেলি মই ইয়াতে আপোনালোকক দেখাই দিম যে ইয়াৰ পিছৰ স্টেপছখিনি কি হ'ব মেনুৱেলি সাম ইয়াতে আপোনালোকৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি ইছ্যু কৰিছে আৰু ইয়াৰ লিংকটো মই ডাইৰেক্টলি আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে পাই যাব তাৰ পৰা সো ইয়াৰ পিছৰ স্টেপছখিনি কি হয় হেখিনি আমাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট সো এখানে চাওক কাৰণ ৰেজিষ্টাৰ কৰাৰ লগে লগে তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট নহয় তাৰ বাবে আৰু এটা স্টেপছ আপোনালোকে যাব লাগিব সো সেই কাৰণে কলো সো ইয়াতে চাওক আফটাৰ হেই ডাটাখিনি ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে চাওক প্ৰথমতে আপোনালোকে স্টেপ ৰি-লগিং উইথ দা এপ্লিকেশন নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ টু কমপ্লিট দা ৰেজিষ্ট্ৰেচন প্ৰসেছ সো আপোনালোকৰ পাসওয়াৰ্ডটো কি হ'ব পাৰে আপোনালোকে ভাবিব পাৰে সো আপোনালোকৰ লগিং কৰিব লাগে আকৌ আপোনাৰ এপ্লিকেশন নাম্বাৰ উইথ দা এপ্লিকেশন নাম্বাৰ লগতে আপোনাৰ পাসওয়াৰ্ডটো হ'ব আপোনাৰ ডেট অফ বাৰ্থ আৰু ফৰ্মেটটো চাব পাৰিছে আপোনালোকে কি হ'ব ডেট দেন আপোনালোকৰ হাইফেন মান্থ হাইফেন ইয়াৰ এই ফৰ্মেটত আপোনালোকে ডেট অফ বাৰ্থটো লগিং কৰিব লাগিব দেন ক্যাপচা যি আছে আপোনালোকে ইনপুট কৰিব লাগিব দেন আপোনালোকে লগিং কৰিব লগিং কৰাৰ পিছত আপোনাৰ যেটো প্ৰফাইল হেটো এপিয়াৰ্ড হৈ যাব সো প্ৰফাইলটো এপিয়াৰ্ড হোৱাৰ পিছত আপোনাৰ পাৰ্সোনাল ডিটেইলছখিনি চাব লাগিব আপুনি আকৌ চেক কৰিব পাৰে যিখিনি আগতে আপুনি ফিল আপ কৰিলে তাতে কিবা ৰং আছে নেকি ওকে সো চাওক ইয়াতে নেক্সট আপোনালোকে কি কৰিব লাগে স্টেপ সেকেন্ডত after logging you can check the personal details and continue to fill the registration form by entering the address and uploading your photograph and signature ইয়াৰ পিছত আপুনি কি কৰিব লাগিব আপুনি চেক কৰিব পাৰে ডিটেইলছখিনি দেন আপুনি কন্টিনিউ কৰাৰ পিছত কি কৰিব লাগিব আপুনি আপোনাৰ এড্ৰেছটো আপুনি কি কৰিব লাগিব ইনপুট কৰিব লাগিব লগতে আপোনাৰ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব এটা ফটো আৰু সিগনেচাৰ আপোনাৰ সাইজ কি হ'ব হেতু আপোনালোকে চাই লওক যে সাইজটো কিমান হ'ব আপোনাৰ সো ইয়াতে চাওক দি দিছে আপোনালোকৰ ইয়াতে চাওক ফটো আৰু সিগনেচাৰ আপলোড কৰিছে আৰু সাইজটো আপোনালোকৰ চাওক ফটো সাইজ কিমান হ'ব ফটোৰ সাইজ হ'ব আপোনালোকৰ 413 by 531 পিক্সেলছ
ওকে আপ টু 100 KB তাতকৈ বেছি হলে একসেপ্ট নহব আপলোড নহব 100 KB লৈকে হ'ব দেন সিমিলাৰলি আপোনালোকৰ ইয়াতে চাব সিগনেচাৰৰ সাইজ হ'ব 512 by 128 পিক্সেলছ আৰু ফটোৰ সাইজ ম্যাক্সিমাম 100 KB হ'ব তাতকৈ বেছি হলে আপোনাৰ ফটো আপলোড নহব সো দেন আপুনি 7 নেক্সট মাৰিব থাৰ্ড স্টেপ ফটো আৰু আপোনাৰ সিগনেচাৰ আপলোড কৰাৰ পিছত 7 নেক্সট মাৰিব দেন স্টেপ নম্বৰ 4 চাব the preview option is to check the form details which you have filled if there is any changes which required you can edit them by going to their respective tab then আপুনি 7 নেক্সট মাৰাৰ আগতে আপুনি কি কৰিব পাৰে নেক্সট পেজত যাব আপুনি প্ৰিভিউ কৰিব পাৰে যে আপোনাৰ কতখিনি ডিটেইলছ ঠিকে আছে না নাই যদি আছে আপুনি আকৌ নেক্সট যাব পাৰে নেক্সট টেব ইনক্লুড কৰিব আৰু যদি এডিট কৰিব লাগে আপুনি তেতিয়াই এডিট কৰিব পাৰিব নেক্সট আপোনালোকে চাব পাৰিছে এনেকৈ আপোনাৰ পেজবিলাক এপিয়াৰ হ'ব মেনুৱেলছটো আপোনালোকৰ দি দিছে দেন স্টেপ নম্বৰ 5 আপোনালোকৰ চাওক ইয়াতে কি আহিব আফটাৰ স্টেপ 4 চেক দ্য ফি এণ্ড দ্য বটম অফ দ্য পেজ একদম শেষত আপোনালোকে ফি ডিটেইলছটো চাব পাৰিব মই আপোনালোকক কৈছিলোঁ যে কিমান ফি হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি হে বিষয়ে আলোচনা কৰিম সো ইয়াতে চাওক স্টেপ 6 সিলেক্টিং দ্য ডিক্লেৰেশ্যন আফটাৰ দ্যাট ক্লিক অন দ্য একসেপ্ট এণ্ড সাবমিট দ্য ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপুনি কি কৰিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম আছে হেটো আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপুনি একসেপ্ট আৰু সাবমিট কৰিব লাগিব দেন আপোনালোকৰ চাওক আপোনালোকৰ ইয়াতে ফি ডিটেইলছটো আহি যাব ভিউ ফি ষ্ট্ৰাকচাৰ ইয়াতে চাব পাৰিছে আপোনালোকৰ ফি টোটাল হ'ব 680 rupees ইয়াতে এনৰোলমেন্ট ফি হ'ব আপোনাৰ 250 আৰু ৰেজিষ্ট্ৰেশ্যন ফি হ'ব 430 টোটাল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি হ'ব rupees 680 চাব পাৰিছে 680 টকা হ'ব দেন আপোনালোকে চাব পেমেন্ট মোড আপুনি অনলাইনে পেমেন্ট কৰিব পাৰে পে এট কলেজ লেভেল ইয়াতে দুটা অপচন আছে এতিয়া আপুনি কনফিউজ হ'ব পাৰে যে আপুনি কোনটো অপচনত ক্লিক কৰিব অনলাইন অৰ পে এট কলেজ লেভেল ইয়াতো আপোনালোকে বি কেয়াৰফুল কাৰণ যদি ৰং হৈ যায় তেনহলে আপোনাৰ কি হ'ব প্ৰবলেম হ'ব পাৰে সো ইয়াতে চাওক যদি আপুনি অলৰেডি এডমিশন ফিৰ লগত ৰেজিষ্ট্ৰেশ্যন ফি পেমেন্ট কৰি দিছে ওকে এডমিশন ফিৰ লগত যদি ৰেজিষ্ট্ৰেশ্যন ফি পেমেন্ট কৰিছে তেনহলে আপোনাৰ অপচনটো হ'ব পে এট কলেজ লেভেল আৰু যদি এডমিশন ফিৰ লগত যদি ৰেজিষ্ট্ৰেশ্যন ফি পেমেন্ট কৰা নাই তেনহলে আপুনি অনলাইন ফি পেমেন্ট কৰিব লাগিব ইয়াতে অনলাইন মোডত পেমেন্ট কৰিব পাৰিব আৰু অনলাইন মোড আপুনি পেমেন্ট আপুনি কেনেকৈ ডেবিট কাৰ্ড ইউজ কৰিব পাৰে ইউপিআই ইউজ কৰিব পাৰে কৰি পেলাই আপুনি কি কৰিব পাৰে পেমেন্ট কৰিব পাৰে আৰু ইয়াতে ওয়াইভ অফ ইয়াতে দিয়া আছে দিস ইজ নট ইম্পৰ্টেন্ট আপোনালোকে ক্লিক কৰি দিলে হল ওকে নেক্সট টোটাল এমাউন্ট 680 ইন্ডিয়ান রুপিস আপোনালোকে পেমেন্ট কৰিব লাগিব দেন আপোনালোকে চাব পাৰিছে নেক্সট আপোনালোকে ইয়াতে দেখিব পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব দেন আপোনালোকে চাব পাৰিছে একসেপ্ট এণ্ড সাবমিট কৰাৰ লগে লগে আপোনাৰ সাবমিট হৈ যাব দেন আপোনাৰ লাষ্টলি আপোনালোকে কি যাব একনলেজমেন্ট পাই যাব আফটাৰ পেমেন্ট ইয়াতে চাওক স্টেপ নম্বৰ 8 আফটাৰ পেমেন্ট সাবমিটিং এ নিউ টেব উইল এপিয়াৰ হোয়াৰ ইউ ক্যান ডাউনলোড দ্য ৰেজিষ্ট্ৰেশ্যন ফৰ্ম দেন আপুনি কি কৰিব পাৰিব সাবমিট কৰাৰ পিছত ফাইনাল সাবমিট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে এপিয়াৰ হৈ যাব আৰু হেতু আপুনি ডাউনলোড কৰিব পাৰে প্ৰিন্ট কৰিব পাৰে সো এনেকৈ কি কৰিব পাৰে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰসেছটো কমপ্লিট কৰিব পাৰে আৰু ইয়াতে সৰু এটা বস্তু দিছে ইয়াতে আপোনালোকে চাব কি কৈছে ৰেজিষ্ট্ৰেশ্যন ইজ কমপ্লিটেড নাও ৱেইট ফৰ দ্য কলেজ টু একসেপ্ট দ্য ফৰ্ম আফটাৰ সাকসেসফুল এপ্ৰুভেল অফ ইয়াৰ এপ্লিকেশ্যন বাই কলেজ এণ্ড ইউনিভাৰ্চিটি ইউ উইল ৰিচিভ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হুইচ উইল বি শন in this download section as provisional registration certificate for your reference ইয়াৰ যত আপোনাৰ কলেজ আৰু ইউনিভাৰ্চিটি এপ্ৰুভ কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি যাব আৰু এই পৰ্টেলতে আপুনি লগইন কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাব পাৰে আপুনি ডাউনলোড কৰিব পাৰিব প্ৰভিজনাল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সো এনেকৈ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰসেছটো কমপ্লিট কৰিব পাৰে ইয়া আছিল আমাৰ মোষ্ট ইম্পৰ্টেন্ট ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে যদি তথ্যখিনি আপোনালোকৰ বাবে প্ৰয়োজনীয় হয় যদি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব and for more updates subscribe the channel and press the bell icon thank you have a great day joy Ayom